উৱা কিহৰ তই ইমান ধুনীয়া স্মাৰ্ট ল'ৰাটোক কেনাই বৈ পুতেক পালিগে হয় মেথাটো গৰম হৈছে নি তোৰহে মেথাটো গৰম হৈছে যেন লাগিছে নহ'লেনো তই সেই কেনাই বৈ পুতেকৰ লগত কথা পাতনে মানুহ চানুহ চিনি নোপাকে গোটেইজনী এজনী যাৰ লগত পায় তাৰ লগতে ফোনত কথা পাতে লাজ নাইকিয়াজনী এজনী কেনাই বৈ পুতেক সৌ পোনা সেইটো দিনটো কাম বন নকৰি অকল ধূতটো গোটে খাই আৰু শুৱে আৰু মোক হ'বলা তই ইমান আকৰি বুলি ভাবিছ পুলিচত চাকৰি কৰোঁ দস্তুমত ভনীয়েৰে যা তাৰ লগত কথা পাতি চল দিয়া ছোৱালী নহয় মোৰ কি ৰাজা দাক কেনাই বৈ পুতেক পালেগে যেতিয়া মানুহটো আনি মুখৰ আগত খাৰা কৰি দিম তেতিয়া কিন্তু নিজে লাজ পাবি কেতিয়াবা কিছুমান মানুহৰ চেহেৰা অকণ অকণ মিলি যোৱাটো ডাঙৰ কথা নহয় মুখৰ আগত দেখিলেহে গম পাবি দেখি পাইছিলি তই কাহানী বা ৰাজা দাক মুখৰ আগত আৰু তয়ো জানো সৌ পোনাক কাহানী বা দেখি পাইছ চিনি নাপালে মই এনেই কৈ থাকিম নি সদায় দেখি থকা মানুহটোক চিনি পাবলৈ কিমান সময় লাগিছে তোৰ ৰাজা দা সঁচাকে যদি দম আছে তেতিয়াহ'লে মই থাকোঁতে মাতচোন আমাৰ ঘৰলৈ মই মাতিছো বুলি ক মাত এতিয়াই ফোন কৰি কোনে লাজ পায় তেতিয়া তয়ো গম পাবি কিহে পাইছিলে জানো তাইলৈ ভিডিঅ' কল কৰি মৰিবলৈ এনেও তাই ভাত পানী খাই আজৰি হোৱাৰ পিছত মোলৈ নিজে কৰিলেহেঁতেন দেখিলে নহয় মোক বাইকজনীয়ে বৰ বেয়াকৈ ধৰা পৰিবলগীয়া আছিলে দুয়োজনীয়ে সাংঘাতিক এজনীও কম নহয় মতা দাংদাঙিমূৰীয়া আজি ৰাতিয়ে বিচাৰি আহিব যেন লাগিছে মোক ক'ত থাকোঁ বাৰু আজি ৰাতিটো হে ভগৱান এইবাৰলৈ যেনে তেনে বচাই দিয়া আৰু মই তাইক জীৱনত ভিডিঅ' কল নকৰোঁ তোমাৰ শপত হেৰি কৰা আকৌ নহ'লে তহঁত দুজনীয়ে কথা এটা ভাবিছোঁ দুজনীয়ে বহুত দিনৰ মূৰত ঘৰত এনেকৈ লগ হৈছহি আৰু তোৰ কেইবছৰ মূৰত এনেকৈ লগ পাওঁহি ঠিকেই নাই তহঁতবোৰে আহিলে খাব লাগে বুলিয়ে পুখুৰীত এইবাৰ চন্দা কেইজনীমান মেলিছিলোঁ নহয় বেছিকৈ কাইলৈ ধৰিবলৈ দিওঁ ৰাতি ভাত সাজ ধুনীয়াকৈ খাই যা দুজনীয়ে লগতে তই বাপেক পুতেককো মাতি পঠিয়া দিনত এনেও স্কুল বন্ধ হৈ থাকিব নহয় সৰস্বতী পূজা বুলি মই আকৌ কাইলৈ ৰাতিপুৱাই যামগৈ বুলিহে ভাবিছিলোঁ মোৰ আপত্তি নাই তাতে খাবলৈ ৰখাইছে চাঞ্চ পাওঁতে খাই ল'ব লাগে বুজিছ নহ'লে চন্দা গৈ কাৰ পেটত পৰেগৈ ঠিক নাই ৰাজাদালে ফোন এটা কৰি যদিহে গুৱাহাটীৰ পৰা ঘূৰি আহি পাইহি কাইলৈ ৰাতিৰ ভাত সাজৰ কাৰণে ইয়ালৈকে মাতি দিম চাই ল'বি তেতিয়া ভালকৈ তয়ো চাই ল'বি কেনাই বুঢ়ী পুতেকক মাতি দে ঘৰলৈ যামগৈ বুলিয়ে ভাবিছিলোঁ কিন্তু নেযাওঁহে আৰু পাই ৰাজাদাকে চাই লওঁ চাই ল'বি তয়ো চাই ল'বি ৰাতিপুৱা মানুহৰ পদূলি মুখত এনেকৈ উৎপাত কৰি লো মাৰি ফুৰিছ যে কি নিলে আমাৰ বাৰীৰ পৰা আজি সৰস্বতী পূজা নহয় জানো স্কুলত পূজা কৰিবলৈ কাৰণে আপোনালোকৰ বাৰীৰ পৰা বগা ফুল দুটামান আনিছিলোঁ আই হয়তো আকৌ আজি সৰস্বতী পূজা মই বেয়াকৈ পাহৰি থাকিছিলোঁ পাই আমাৰ সৰু পোনা দা নাই যে ল'ৰাহে কেৰেলালৈ কাম কৰিবলৈ যোৱাগৈ নাই জানো সি থাকিলেহে গম পালোহেঁতেন এইবোৰ ভাল ভাল কথা আমাৰ ঘৰৰ সৰস্বতীটো সেইটোহে বাকীকেইটা গাতনো কিহৰ সৰস্বতী মানুহৰ বাৰীৰ পৰা এনেকৈ বস্তু নিলে মাত খা লগাই থৈ যাব লাগে আকৌ যিয়ে বস্তু নিনিয় সৰু বস্তু হওক ডাঙৰ বস্তু হওক কথা নাই নুসুধাকৈ বস্তু নিয়া মানে চোৰ বুজিলি এবাৰ সৰস্বতী পূজাত আমাৰ ঘৰলৈ লখিমী আহিব গোটেইহে লাগিছে পূজাৰ দিনাই ভাল খবৰটো পালে হয় আৰু প্ৰভু আজৈ টকাই টকা ঘৰলৈকে যাওঁগৈ নেকি তাই আহি পোৱাৰ আগতে বাইকখন ৰুমত দি থৈ আহি ঘৰলৈকে যাওঁগৈ চাগে মই আহিলে চাগে তাই ফোন কোৱা আজি বহুত দিনৰ মূৰত তৰালীয়ে ফোন কৰিলে হেল্ল' তৰালী কোৱা তুমি কিন্তু মানুহটো সঁচাকৈ বৰ আচৰিত দেই ইমান দিন হ'ল খা খবৰ এটা নাই না ফোন না মেছেজ আনকি আজিৰ দিনটোতো মই নিজে ফোন কৰিবলগীয়া হৈছে তোমাক কেনেকুৱা বয়ফ্ৰেণ্ডনো তুমি একদম টাইম পোৱা নাই তৰালী ক'লেনো কি হ'ব তোমাক কোৱাই নাই নহয় কথা এটা মই মানে নতুন কাম এটাত জইন কৰিলোঁতো আজিকালি টাউনতহে থাকোঁ হ'ব দিয়া বহুত বেয়া পাইছোঁ তোমাক ইমান ভাল খবৰটো দিয়া নাই তুমি মোক আজিলৈকে আৰু কি জানা আজি সৰস্বতী পূজা বহুত দিনৰ আগতে তুমি মোক কথা দিছিলা আজি লগ কৰিম বুলি পাহৰিলাই চাগে ইছ ৰাম আজিতো সৰস্বতী পূজা কেনেকৈ পাহৰিব পাৰোঁ মই ইমান ভাল দিনটোৰ কথা বাইকৰ মালিক আছে গৈ ঘৰত মই আৰু তৰালী আছোঁ টাউনত তাতে সৰস্বতী পূজা তৰালী কেনেকৈ পাহৰিব পাৰোঁ তোমাক দিয়া প্ৰতিশ্ৰুতি 10টা বজাত ঠিক 10টা বজাত সাজি কাচি আজি পদূলি মুখত থিয় হৈ থাকিবা তৰালী নতুনকৈ কিনা মোৰ বাইকখনত উঠাই তোমাক গোটেই টাউন ফুৰাম আজি তৰালী লগতে মণ্ডপত সেৱা কৰিম আৰু খাম খিচিৰি হ'বনে তৰালী হ'ব ঐ দগা উঠ ফোনটো 100 বাৰমান বাজি আছে ফোন আহিছে ৰাজাদাই ফোন কৰিছে চাগে তোলৈ আৰু ফোন কৰিবলগীয়া বেলেগ মানুহ নাই হপায় ন অকল ৰাজাদা ফোন কৰি মাত সেইডালক মনাইহে ফোন কৰিছিলে মানে এই ৰাজাদাটো কি হ'ল জানো ফোন এটা কৰিব লাগে বুলি খবৰ নাই আহিলে নে নাই নে গুৱাহাটীৰ পৰা কি হ'ল এতিয়ালৈকে দেখা দেখি নাই যে ৰাতিপুৱা 8টা বজাতে ৰুমলৈ অহা মানুহ পটাপট ডিউটি পৰিছে দুজনী একেলগতে 10টা বজাৰ পৰা ডিউটি পৰিছে নি মই উঠিছোহে পোনে
তই গৈ থাক নহ'লে ওলালি যদি মোক আমাৰ দাদাই থৈ আহিব দাদাই গাড়ী কিনিলে নহয় মই একেবাৰে টাইমতে গৈ পামগে হ'ব দে আৰু আজি সৰস্বতী পূজা নহয় জানো অকণমান সোনকালে আহ ডিউটিত থাকোঁতে মা কিবা এটা ল'মগে আকৌ দুইজনীয়ে বছ খেলা খতম তাইলৈ মেছেজটো কৰি ফোনটো এবাৰ অফ কৰি থৈ দিওঁ আজি তৰালিক বাইকত উঠাই ৰাতিলৈকে ফুৰিম জয় আই সৰস্বতী বয়ফ্ৰেণ্ডৰ নতুন বাইকত উঠি ফুৰিবলৈ যোৱা মজাই বেলেগ তাতে সৰস্বতী পূজাত লগৰ কেইজনী আগত কেনেকুৱা লেবেল দিম আজি যোৱা বছৰ সিহঁতেও বৰ ফুটনি মাৰিছিলে নহয় মোৰ আগত আহিলা বাইকখন কেনেকুৱা লাগিছে সেইটো কোৱা ব্ৰেণ্ড নিউ উঠা 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 ব'লা মই পুতুককৈ গৈ ডিউটিটো কৰিয়ে বাহিৰে বাহিৰে ঘৰলৈ গুচি আহিম মাছখিনি কাটি বাচি ধুনীয়াকৈ নিমখ হালধি লগাই থৈ দিবি দেই মই আহি ফ্ৰাই কৰিম হ'ব যা ফ্ৰাই কৰি খাই পেলাম বুলি ভয়ে খাইছে হপায় এজনীয়ে পেটুখিনিও থৈ দিবি আকৌ ধুনীয়াকৈ সেইখিনিও ভাজি খাম এইজনী ডিউটিত মনেই নবহিব চাগে আজি ডিউটি আধা কৰি গুচি নাহিলেই ৰক্ষা অঁ ৰাজাদাই দেখোন মেছেজ এটা কৰি থৈছে এতিয়াহে দেখিছোঁ মই আজিও যাবলৈ নোৱাৰোঁ গুৱাহাটীতে থাকিব লাগিব আজি দিনটো মিটিং হৈ থাকিব মোবাইলটো অফ কৰি থ'ম আহিয়ে ফোন কৰিম মানে ৰাজাদাক আজি ঘৰলৈ মাতি ভাত খোৱাটো নহ'বগৈ আৰু গুৱাহাটীৰ পৰা নাহিলে ফোনটো অফ ক'ত নামিবি তই ৰুমলৈ যাওঁনে নে একেবাৰে থানালৈ যাওঁ একেবাৰে থানালৈকে ব'ল উৱা দেখিছনে সৌ পোনাটো কাণ্ড চুইচটো অফ কেলে কৰি থৈছে বাৰু ই ৰাতিপুৱাই ভাল খবৰ এটা পাম বুলিহে ভাবি আছিলোঁ এতিয়া দেখোন মোবাইলে চুইচ অফ ক'ৰবাত কিবা এটা গণ্ডগোল হৈছে নি বাৰু মোৰ মনটো দেখোন বৰ উচপিচাই আছে ঐ ডাঙৰ পোনা আজি কি বাৰ দেওবাৰ আকৌ আজি মা চব শেষ আজি খেলা খতম পইচা হজম হ'ব এতিয়া আজি দেখোন ফুল বাবাৰ ওচৰলৈ যোৱা কথা আছিলে মন্ত্ৰমৰা পানীখিনি বদলাই আনিবলৈ এতিয়া দেখোন তাৰ মোবাইলটোৱে অফ মই তাক মনত পেলাই দিওঁ কেনেকে আহিলি মই আকৌ তই ৰাজাদাৰ লগত ৰাতিপুৱাই সৰস্বতী পূজা চাবলৈ গ'লিগে নেকি বুলিয়ে ভাবিছিলোঁ ৰাতিপুৱাই সেই কাম নাইকিয়া ডালৰ নাম নল'বিচোন তই মোৰ আগত ঘৰলৈ গৈ তাৰ কথা বৰ কিবা কিবি এগালমান শুনি আহিছোঁ তাৰ নামটোৱে শুনিবলৈ মন নোযোৱা হৈ আছে কি মই ৰাজাদাৰ কথাহে কৈছোঁ কাৰ কথা কৈছোঁ বুলি ভাবিছ তই আকৌ তোৰ মুখত সেই গৰুটোৰে নাম নকবি বুলি কৈছোঁ নহয় সেইটোৰ কথা শুনিবলৈ মন নাযায় মোৰ তাৰ কথা আজিকালি বেলেগ যাৰ কথা ক'লেও ক কিন্তু তাৰ নাম নল'বি তই মোৰ আগত বুজিলি নুবুজিলোঁ মানুহ একে ৰাতিতে ইমান সলনি হৈ যায়নে এই সৰস্বতী মা জীৱনত প্ৰথমবাৰ তোমাক পূজা কৰিবলৈ আজি মই ঘৰৰ পৰা বগা ফুল লৈ ওলাইছোঁ মোৰ ল'ৰাটোক ৰক্ষা কৰা মা মোৰ সৌপোনা গাত একো ভুল নাই যি হৈছে চব মোৰ লোভৰ কাৰণে হৈছে আজিৰ দিনটো যেনে তেনে ৰক্ষা কৰা মা আজিৰ দিনটো যদি যেনে তেনে ৰক্ষা কৰি দিয়া তোমাৰ নামত বগা ৰাজহাঁহ এহাল মন্দিৰত আগবঢ়ামগে মা ৰক্ষা কৰা মোৰ সৌপোনাক কেনাইবোৰ পুতেকে কিবা পৰীক্ষা চৰীক্ষা দিবলৈ গৈছে হপায় গোটেই ৰাস্তাটোৱে সৰস্বতী মাক পূজা কৰি গৈছে পঢ়াত দেখোন সেইডাল আমাৰ দুটাতকৈও গেধা যিমানেই পৰীক্ষা নিদিয়ক যিমানেই মাকে পৰি সৰস্বতী মাক পূজা নকৰক সি কিন্তু মৰিবলৈও পাছ নকৰে দেই ছোৱালীজনীয়ে বৰ বেছিকৈ দুখ পালে নি তৰালি ৰাস্তাত পৰি গ'ল নেকি বৰ বেয়াকৈ পৰিলেও ছোৱালীজনী বেছিকৈ দুখ পালে যেনহে লাগিছে পুলিচকেইটাই ৰাখিবলৈ দিওঁতে ৰাখি দিব লাগিছিলে তুমি বাইকখন কি হ'ব এতিয়া মোৰ কিন্তু বহুত ভয় লাগিছে সঁচাকৈ ইমানবোৰ মানুহ জুম পাতি আছিলে তাত দেখিছিলাই অকণমান লাহে লাহে যাব লাগে ন বেছি মানুহ থাকিলে মোৰ যে তাতকৈও ভয় লাগিছে ইফালে বাইকখনো নিজৰ নহয় তোমাক খুলি কথাটো ক'বও নোৱাৰোঁ বৰ বেয়াকৈ লাজ পাম যেন লাগিছে কি হ'ব ভগৱানেহে জানে বাইকখন মোৰ নহয় বুলি তাই গম পালে কমটি লাজ পাম নে অলপ সোনকালে ব'ল সেইটোক ধৰি লৈ আজি ভালকৈ গৰু পিটন দিব লাগিব ইমানকৈ ৰখাওতেও বাইক নাৰাখিলে সি ছোৱালীজনী খুন্দিয়াই থৈ তাতে পেলাই থৈ আহিলে পিছৰ চিটত গাৰ্লফ্ৰেণ্ডজনী উঠাই নিছে যে চা বাইক আকাশেদিয়ে উৰাইছে নে মাটিয়ে দিয়ে চলাইছে সি ধৰিবই পৰা নাই পুলিচৰ গাড়ী এখন আহি আছে পিছে পিছে আমাক পিছা কৰি আহিছে চাগে পাবহিয়ে এতিয়া ভয় নকৰিবা তৰালি এনেকুৱা স্পীডত বাইক উৰাম এতিয়া এনেকুৱা গাড়ী হাতখন আহিলেও মোক পাত্তা নাপাব তাৰপিছত গৈ কোনোবা পূজা মণ্ডপত সোমাই দিমগে পুলিচে পাত্তাই নাপাব জোৰকে ধৰি লোৱা হে প্ৰভু ৰক্ষা কৰিবা তৰালি পুলিচৰ হাতৰ পৰা বাচিবলৈ মন আছে যদি যেতিয়ালৈকে ইয়াৰ পৰা পুলিচ নেযায় তেতিয়ালৈকে এনেকৈ সেৱা কৰি থাকা দৰকাৰ হ'লে গোটেই দিনটো পৰি থাকা এনেকৈ তথাপিও কিন্তু বাহিৰলৈ উঠি নাযাবা কি
যে হ'ব আজি মই একো ধৰিবই পৰা নাই ফচিবলৈ আজি মই এইডালৰ লগত আহিলোঁ কি ভাবি আহিছিলোঁ কি হৈ গ'ল সেই সৰস্বতী মা বাইকখন যাতে মোৰ নহয় বুলি তৰালীয়ে গম নাপায় যেনে তেনে ৰক্ষা কৰা তৰালী আহিলে দেই পুলিচ পিছফালে ৰৈ আছে মূৰটো কিন্তু ভুলতো ওপৰলৈ তুলি নিদিবা তললৈ মূৰটো গুজি সেৱাই কৰি থাকা তোমালোক দুইজনৰ হৈছেনে সেৱা কৰি মাৰ আশীৰ্বাদ পাবলৈ এটি দৰ্শনেই যথেষ্ট 1-2 ঘণ্টা সেৱা কৰিব নালাগে নহয় তাকেহে ময়ো ভাবি আছিলোঁ ইমান সময়নো মানুহে সেৱা কৰি থাকেনে ভালে ভালে উঠ আৰু দুইটাই থানালৈ ব'ল এতিয়াই মই কিন্তু ৰুমলৈ নাযাওঁ দেই আজি মনা থানাৰ পৰা বাহিৰে বাহিৰে ঘৰলৈকে যাওঁ ৰুমলৈ একেবাৰে কাইলৈ পিছবেলা আহিম মোলৈও লৈ আনিবি চন্দা মাছ কেলেই নানিম হয় কোনোবা দিনা অকলে অকলে খাওঁ নেকি তোক এই নহ'লে ব'ল আকৌ তয়ো ওলা মোৰ লগত ব'ল ব'ল সোমাই যা হে ভগৱান মই মৰি নাথাকোঁ কেলে আজি তৰালি আগত বৰ বেয়াকৈ ধৰা পৰিম এতিয়া এইবোৰ কি আকৌ তই মালিক খোজকাঢ়ি ঘূৰি ফুৰিছ আৰু বাইক নিজে নিজে আহি থানাত ৰৈ আছেহি কথাটো কি ঐ মোনা বাইকখন ৰাজাদাৰ ওচৰতহে আছিলেগে সি নাথাকোঁতে কোনোবাই চুৰটো কৰা নাইতো ব'ল ব'ল ভিতৰলৈ গ'লেহে গম পাবি আচল কথাটো চুৰে আনিলে নে বাইক নিজে আহিলে ৰাজাদা তুমি ইয়াত গুৱাহাটীৰ পৰা কেতিয়া আহিলা কোন ৰাজাদা এইজন আপোনাৰ ওচৰত থিয় হৈ থকাজনৰ কথা কৈছোঁ ইয়াৰ নাম গৌতমহে চেছ আজি মই চফা গৌতম নেকি মই আকৌ ৰাজা বুলিহে ভাবিছিলোঁ দে মোৰে ভুল টাউনত স্পীডত বাইক চলাই ছোৱালীজনী খুন্দিয়াই থৈ গৈছিলেহি ৰখিবলৈ কওঁতেও নৰখিলে সেইকাৰণে ধৰি আনিছোঁ ইয়াক বাইকে চাইকে হয়নে বাইকখন বাৰু মোৰে আছিলে ই কেনেকৈ ই আকৌ তোমাৰ বাইক কেনেকৈ পালে এইবোৰ বহুত দীঘলীয়া কাহিনী ছাৰ আৰু ইয়াৰ নাম না ৰাজা না গৌতম ইয়াৰ নাম হ'ল সৰুপোনা আৰু ই হ'ল এটা মস্ত ঢোকেবাজ গৰু পিটন দিয়ক ইয়াক